সহযোগ কৰিছে নিমাইল ঘৰ বিশুদ্ধ ঘৰ পলিক্ৰল ইন এচিডিটি আউট দাদাৰ ভৰসা উইদাউট এনি ডাউট Bajaj Electricals, India's #1 water heater brand. আৰু refresh your romance 700 times with 700 sprays on Engage on no gas perfume. মই পাৰিম মায়া তুমি ন্যায় পোৱাত মই তোমাক সহায় কৰিম প্ৰকৃত অপৰাধী কোন সেই কথা স্পষ্ট আৰু শুদ্ধ কৰি বিচাৰ কৰি উলিওৱাটো এতিয়াৰ পৰা মোৰ দায়িত্ব আপুনি কি বিচাৰিছে মোৰ পৰা তুমি বাবাৰ লগতো ন্যায় কৰিব লাগিব ভগৱানৰ বিচাৰ সদায় সমান হয় মায়া যিয়ে যেনেকৈ কৰ্ম কৰে তাৰ ফলো ঈশ্বৰে তেনেকৈ দিয়ে বাবা আৰ্কিটেক্টজনে ৰিপৰ্টবোৰ দিলে আজি কি ৰিপৰ্ট মামা তুমি পাহৰিলে মায়া এই 2 বছৰ ধৰি পেলাই যে আমাৰ নামত কনষ্ট্ৰাকশ্যনবোৰ কৰি আছিল আমি যে সিদিনাখন চাই আহিছিলোঁ মই আৰ্কিটেক্টজন লগাই সেই বিল্ডিংবোৰ ছাৰ্ভে কৰালোঁ আচ্ছা কি আহিল ৰিপৰ্টত মামা সকলোখিনি ঠিকে আছে একো বদমাচি কৰা নাই তাই ঠিক আছে তেন্তে কি হ'ল বাবা আজি দেখোন তোমাক অকমান অন্যমনস্ক যেন লাগিছে গাটো বেয়া নেকি একো হোৱা নাই মামা তুমি যে মোক কৈছিলা জীৱন নাটৰ কথা নাটকখন যে কিমান জটিল তাকেই চিন্তা কৰি আছো মামা আমাৰ প্ৰত্যেকৰে চৰিত্ৰবোৰৰ বহুত ৰূপ থাকে বাবা কাৰোবাৰ বাবে যদি আমি পুত্ৰ কাৰোবাৰ বাবে ভাই কাৰোবাৰ বাবে বন্ধু কাৰোবাৰ বাবে স্বামী কাৰোবাৰ বাবে মালিক ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ ৰূপ তেনেকৈয়ে প্ৰত্যেকৰ প্ৰতি আমাৰ দায়িত্ববোৰ বেলেগ বেলেগ আমি যদি আমাৰ জীৱনটোক এখন নাটক বুলি ধৰো তেন্তে আমাৰ মুখৰ পৰা ওলোৱা প্ৰত্যেকটো শব্দই একোটা সংলাপৰ দৰেই হ'ব লাগিব যাতে সন্মুখৰ জনে তোমাক সন্মান দিব পাৰে আৰু সংলাপ সদায় ভাবি চিন্তি ক'ব লাগে সংলাপত সদায় গভীৰতা ওজন থাকিব লাগে সেইকাৰণে ওপৰতে কথা কোৱা মানুহৰ অকণমানো সন্মান নাথাকে মই বুজি পাইছো মামা কিন্তু মোৰ সিচুৱেশ্যনৰ লগত তোমাৰ কথাবোৰ কানেক্ট কৰিব পৰা নাই পাৰিবা ৰবা মই কৈ আছো তোমাক আমাৰ জীৱনত কি হ'ব সেয়া নিৰ্ভৰ কৰে আমাৰ সংলাপৰ ওপৰত গতিকে তোমাৰ মনত যিমানেই খেলিমেলি থাকক যিমানেই অশান্তি নাথাকক সংলাপ কিন্তু তুমি ভাবি চিন্তিয়ে ক'ব লাগিব আৰু আগপিছ চাইহে ক'ব লাগিব যাতে তোমাৰ ওচৰত চৰিত্ৰটোৰ এটা ওজন থাকে এতিয়া বুজিব পাৰিছা নিশ্চয় মই কিহৰ কাৰণে তোমাক কথাখিনি কৈছো বলা ভাত খাবৰ হ'ল আহা আকৌ
বাবা তাই সদায় তুলসী জোপাত পানী দিয়ে এই নিয়মবোৰ মানি থাকিলে ঘৰখন পবিত্ৰ হৈ থাকে আৰু মানুহবোৰৰ মনবোৰো মুকলি হৈ থাকে ইমান আপোন বুলি ভাবিছিলো তাক শেষত গৈ সেয়াহে কৰিলা আমাৰ লগত এইবোৰ সব এই মায়াজনীৰ কাৰণে হৈছে তুমি দেখিছানে মা তাই ঘৰখনলৈ অহাৰ পৰা দাদাই আমাক কেনেকৈ এভয়েড কৰিবলৈ লৈছে জীয়াই থাকোঁতে ঠিকেই কৈছিলে মোৰ মায়ে নিজৰ সন্তান সদায় নিজৰে আৰু সতীয়া সদায় সতীয়াই আপোন হ'ব নোৱাৰে কেতিয়াও তাৰ বিপদৰ সময়ত আমি ইমান সঁহাৰি দিলো সহায় কৰিলো সুখে দুখে এডজাষ্ট কৰিলো কিন্তু সি শেষত মায়াৰ ভুল নেদেখি আমাৰহে দুখ দেখিবলৈ পালে মই আৰু এইবোৰ সহ্য কৰি থাকিব নোৱাৰো মা তুমি সোনকালে কিবা এটা কৰা নহলে কিন্তু এই ঘৰ চৰে গুচি যাম মই কৰবালে ৰবা মাজনী আমি কিয় ঘৰ এৰি যাম দৰকাৰ হ'লে সিহঁত যাব লাগিব ইমান সহজে কাঞ্চন গোস্বামী হাৰি যোৱা মানুহ নহয় মই ইয়াৰ কিবা ব্যৱস্থা এটা কৰি আছো ৰবা মানে কাৰণ এইটো সিদ্ধান্ত তাৰ একেবাৰে ব্যক্তিগত গতিকে আমি এই সিদ্ধান্তটো তাৰ ওপৰত জোৰ জবস্তি জাপি দিব নোৱাৰো এই সিদ্ধান্তটো সি নিজে লোৱাই ভাল কি সিদ্ধান্ত মামা বহাচোন বহা বাবা বহা তোমাৰ লগত দুটামান কথা পাতিবলগীয়া আছে বাবা কি কথা মা মই আৰু কাঞ্চন মিলি এটা কথাত আগবাঢ়িব খুজিছো তুমি যদি মত দিয়া কি মত মামা বৈভৱ দা আৰু মই মিলি তোমালৈ ছোৱালী এজনী চাইছো হোৱাট তুমি যে কৈছিলা অৰুণাভৰ বাবে ছোৱালী এজনী চাব লাগে মই মানুহ এগৰাকীৰ লগত কথা পাতিছো দ্যাটছ আ গ্ৰেট নিউজ কোন হয় ছোৱালীজনী গুৱাহাটীৰে ছোৱালী আৰু ইণ্টাৰেষ্টিং কথা ছোৱালীজনী মায়াহঁতৰ ঘৰৰ ওচৰৰ দুই এদিনত তাইৰ মাক আহিব আমাৰ ঘৰলৈ বিয়াৰ কথা পাতিবলৈ কিন্তু দাদাই মানিব জানো মা মই এতিয়াই বৈভৱৰ লগত কথা পাতিম মোৰ মতে বৈভৱ ৰাজি হ'ব মোৰ কথাত আৰু বাবাই নিজৰ মোমায়েকক কেতিয়াও না ক'ব নোৱাৰিব কথাটো অৱশ্যে তুমি ঠিকেই ভাবিছা ময়ো তলে তলে তেনেকুৱা কিবা এটাই ভাবি আছিলো পিছে ক'বহে পৰা নাছিলো মই আকৌ পল্লৱীৰ কথাহে ভাবিছিলো ইম্পচিবল মামা পল্লৱী বাই এইটো কথা কেতিয়াও একচেপ্ট নকৰে কাৰণ তাই হৈছে মায়াৰ একান্ত ভক্ত মায়ে চাই দিয়া ছোৱালীজনীৰ কথাটোৱে ভাবাটো ভাল হ'ব নেকি মামা ঠিক আছে তেন্তে কাঞ্চনে চাইছে যেতিয়া আপত্তি থাকিব নোৱাৰে এতিয়া তেনেহ'লে কথাটোত আগবঢ়াহে কথা আৰু দাদা কিন্তু আগবঢ়োৱাৰ আগতে আমি এবাৰ বাবাক কাণ চুৱাব লাগিব কাৰণ এইটো সিদ্ধান্ত তাৰ একেবাৰে ব্যক্তিগত গতিকে আমি এই সিদ্ধান্তটো তাৰ ওপৰত জোৰ জবস্তি জাপি দিব নোৱাৰো এই সিদ্ধান্তটো সি নিজে লোৱাই ভাল কি সিদ্ধান্ত মামা বহাচোন বহা বাবা বহা তোমাৰ লগত দুটামান কথা পাতিবলগীয়া আছে বাবা কি কথা মা মই আৰু কাঞ্চন মিলি এটা কথাত আগবাঢ়িব খুজিছো তুমি যদি মত দিয়া কি মত মামা বৈভৱ দা আৰু মই মিলি তোমালৈ ছোৱালী এজনী চাইছো হোৱাট আপোনালোকৰ কি হৈছে মা মই অলৰেডি এজন বিবাহিত মানুহ
তাৰ মানে 6 মাহৰ পিছতো তুমি মায়াৰ লগতে থাকিবা? মই সেই বুলিতো কোৱা নাই মামা, কিন্তু মোৰ ওপৰত এটা কেছ চলি আছে আৰু বৰ্তমানৰ কেছটো শেষ হোৱা নাই। কোৰ্টে কি ৰায় দিয়ে আমি একো এটা ক'ব পৰা হোৱা নাই। কিন্তু তোমালোকে যদি এনেকুৱা এটা ষ্টেপ লৈ লোৱা, মায়া এটা ষ্ট্ৰং ৰিজন পাব মোক হৰুৱাবলৈ। আৰু কোৰ্টে ডিভোৰ্চ চেঞ্চন নিদিয়ালৈকে তাই বা মই যদি দ্বিতীয় বিবাহ কৰাও, সেইটো আইনমতে দণ্ডনীয় হ'ব। বিয়া বুলি ক'লে বিয়াখন নহয় নহয় বাবা, আমি কথাটো আগবঢ়াই থ'ব খুজিছোঁ। কিন্তু বাবাৰ পত্নী এতিয়াও জীয়াই আছে। বেয়া নাপাবা বৈভৱ, এজনী বন কৰা মানুহ হ'লেও বাবাই মা বুলি মতাৰ সন্মানখিনিৰ স্বাৰ্থতহে মই কথাখিনি ক'লো। ঘৰখনৰ বোৱাৰী এজনী থকাৰ অৱস্থাত যদি আপোনালোকে আন এজনী বোৱাৰী অনাৰ কথা চিন্তা কৰে, সমাজে নাহাঁহিবনে আমাক? এইখন ঘৰৰ সন্মানখিনি ক'ত থাকিব আপোনালোকে কওকচোন। মই আপোনালোকক হাতযোৰ কৰিছোঁ মা, আজিৰ পৰা যাতে এইখন ঘৰত আৰু এইবোৰ কথা কেতিয়াও নোলায় প্লিজ। জিতু, মোৰ বেগটো লৈ আন। সেইদিনাখন তাই আপোনাক বচালে বুলিয়ে আজি আপুনি তাইৰ পক্ষ লৈ ল'লে কৈলে আনি বাইদেউ। এই চাৰ্টখন তুমি এনেকৈ ফিল আপ কৰি জমা কৰিব লাগিব, বুজি পাইছা? মেম, ডাঙৰ কথা এটা হ'ল। কি হ'ল? যোৰাবাটত আমাৰ ট্ৰাক এখন ভাগৰি পৰিছে। অ গড, ড্ৰাইভাৰৰ কিবা হৈছে নেকি? বেছি একো হোৱা নাই মেম, সি আমাক নিজে ফোন কৰি জনাইছে। প্ৰভাত পেহাই খবৰটো পাই ডাইৰেক্ট তালৈকে গৈছে আৰু এতিয়া ড্ৰাইভাৰ আৰু হেণ্ডিমেন দুইজনকে হস্পিটেললৈ নিছে। খালি 200 বেগমান চিমেণ্ট আছিল ট্ৰাকখনত, আমি সেইটোৰহে খবৰ পোৱা নাই এতিয়ালৈ মেম। তুমি এটা কাম কৰাচোন, বিজিতক ইমিডিয়েট কোৱা এটা টিম লৈ তালৈ যায় যাতে। মই আপোনালোকক হাতযোৰ কৰিছোঁ মা, আজিৰ পৰা যাতে এইখন ঘৰত আৰু এইবোৰ কথা কেতিয়াও নোলায় প্লিজ। জিতু, মোৰ বেগটো লৈ আন। সেইদিনাখন তাই আপোনাক বচালে বুলিয়ে আজি আপুনি তাইৰ পক্ষ লৈ ল'লে কৈলে আনি বাইদেউ। আমাৰ মৰম আদৰ সকলোবোৰ পাহৰি গ'ল আপুনি। ইমান কম সময়তে নাজানো কি যাদু কৰিলে আপোনাক তাই। আচলতে তেজৰ আপোন নহ'লে আন মানুহক নিজৰ বুলি ভবাই ভুল মা। আপোনালোকে মোক ভুল বুজিছে, মই কাৰো পক্ষ লোৱা নাই। মই মাথো বাবাৰ সুখৰ কথা চিন্তা কৰিহে কথাবোৰ কৈছো। মোৰ দৃষ্টিত আপোনালোকৰ প্ৰতিশোধতকৈ বাবাৰ ভৱিষ্যতটোহে ডাঙৰ কথা। ঋতু, এইখিনি চোৱা। আই হোপ তুমি এইখিনি বুজি পাইছা। পাইছো মেম। গুড গুড। মেম, বেয়া নাপায় যদি কথা এটা সুধিব পাৰো নে? সুধা প্লিজ। মায়া কোন হয়নো? অৰ্ণৱ ছাৰৰ ৱাইফ। তেওঁলোকৰ মাজত কিবা প্ৰব্লেম হৈ আছে নেকি? কালি মামাই তেনেকে ক'লে যে। নাই নাই, তেনেকুৱা একো প্ৰব্লেম নাই। কিছুমান ঘৰুৱা সৰু সুৰা খেলি মেলি থাকেই। তুমি এতিয়া এই চাৰ্টখন চোৱা, এই চাৰ্টখন তুমি এনেকৈ ফিল আপ কৰি জমা কৰিব লাগিব, বুজি পাইছা? মেম, ডাঙৰ কথা এটা হ'ল। কি হ'ল? যোৰাবাটত আমাৰ ট্ৰাক এখন ভাগৰি পৰিছে। অ গড, ড্ৰাইভাৰৰ কিবা হৈছে নেকি? বেছি একো হোৱা নাই মেম, সি আমাক নিজে ফোন কৰি জনাইছে। প্ৰভাত পেহাই খবৰটো পাই ডাইৰেক্ট তালৈকে গৈছে আৰু এতিয়া ড্ৰাইভাৰ আৰু হেণ্ডিমেন দুইজনকে হস্পিটেললৈ নিছে। খালি 200 বেগমান চিমেণ্ট আছিল ট্ৰাকখনত, আমি সেইটোৰহে খবৰ পোৱা নাই এতিয়ালৈ মেম। তুমি এটা কাম কৰাচোন, বিজিতক ইমিডিয়েট কোৱা এটা টিম লৈ তালৈ যায় যাতে। আমাৰ মানুহ তাত লাগিব। ঠিক আছে মেম। মেম মেম মেম, অৰ্ণৱ ছাৰৰ খবৰটো দিওঁ নেকি? নাই নাই, এতিয়া নালাগে, মই তাক নিজে ক'ম, নহ'লে সি বেছি টেনশ্যন ল'ব। অ'কে মেম। তুমি এটা কাম কৰাচোন, তুমি পেহালৈ ফোন কৰা আৰু কোৱা যে আমি গৈ আছো বুলি। ঠিক আছে। হেল্ল' হেল্ল' ৰশ্মি, ডাঙৰ প্ৰব্লেম এটা হ'ল। অঁ, আমাৰ ট্ৰাক এখন বাগৰি পৰিছে, তুমি ইমিডিয়েট আহাচোন। ক'ত আছা? অঁ ঠিক আছে ঠিক আছে। মামা কিবা খবৰ পাইছেনে? নাই পাও, তাকে চিন্তা কৰি আছো। আকৌ কিবা অঘটন নঘটিলেই হ'ল।
ট্ৰাকখনৰ কিবা খবৰ? ট্ৰাকখনৰ বৰ বিশেষ ক্ষতি হোৱা নাই। পুলিচেও বৰ বিশেষ জামেলা নকৰিলে। ফৰ্মেলিটিজখিনি কৰি ট্ৰাকখন লৈ আহিবলৈ ক'লে আৰু আমি ওৱেৰহাউচতে ৰাখি থৈছোঁ। আৰু ড্ৰাইভাৰজনৰ খবৰ? ড্ৰাইভাৰজনেও ভাল পাইছে অলপ, কিন্তু কি? ট্ৰাকখনত থকা চিমেণ্টৰ বেগবোৰহে চুৰি হ'ল। চুৰি হ'ল? অঁ, আৰু ছাৰহঁতে কাক সন্দেহ কৰিছে জানেনে? যিজনে প্ৰথমে স্পটলৈ গৈছিল। কোন আহিছিল প্ৰথমে? মায়াৰ পেহাক প্ৰভাত। কি? মোক বাৰু তেনেকৈ কিয় ভাবিছে বাইদেউ? মই তেনেকুৱা কাম কৰিব নোৱাৰো নহয়। আৰে পেহা, আপুনি কেতিয়া আহিলে? থিয় হৈ আছে যে, বহক আকৌ। এওঁক ইয়ালৈ মিটিৰ খাবলৈ মাতি অনা নাই। অফিচত কিবা এটা গণ্ডগোল হৈছে, তাৰ বিচাৰ কৰিবলৈহে মাতি আনিছো। বিচাৰৰ কোনো অপশ্যনেই নাই। ডাইৰেক্ট কেছ ফাইল কৰা বাবা। এনেওতো এওঁলোকৰ বিশ্বাসঘাতকতা তেজতে আছে। কিন্তু আপোনালোকে এক মিনিট। মায়াবিনী সহযোগ কৰিলে নিমাইল ঘৰ বিশুদ্ধ ঘৰ। পলিক্ৰল ইন এচিডিটি আউট দাদাৰ ভৰসা উইদাউট এনি ডাউট। Bajaj Electricals, India's #1 water heater brand. Aru, refresh your romance 700 times with 700 sprays on Engage on no gas perfume.